শনিবাৰে আবেলি 4 বজাত পুৰণিগুদামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত 4 মালবাহী মেজিক আৰু ব্লেজা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত ব্লেজা বাহনখনৰ 3জন যাত্ৰী আৰু মেজিক বাহনখনৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহতসকলৰ ভিতৰত 3জনৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ। বুল দিশৰ পৰা অহা মেজিকখনে খুন্দা মাৰিছিল ব্লেজা বাহনখনত থকা শিশু গৰ্ভৱতী মহিলাৰ থকাৰ কথাও গম পোৱা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দীৰ্ঘ সময় ধৰি পৰি আছিল আহতসকল। নাহিল 108 আৰক্ষীৰ বাহনত লৈ যোৱা হ'ল চিকিৎসাৰ বাবে আহতসকলক। শনিবাৰে নিশা প্ৰায় 8 বজাত চামগুৰি মহামাৰীত আৰক্ষীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, আহত 2 আৰক্ষী জোৱান। আহত জোৱান 2জন হৈছে জালাল উদ্দিন আৰু সঞ্জীৱ দাস, 2 বৰ্তমান চিকিৎসাধীন হৈ আছে। বজাৰৰ পৰা উভতি আহোঁতেই দুৰ্বৃত্তৰ দলটোৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হয় আৰু সূত্ৰপাত হয় সংঘৰ্ষৰ। 2 আৰক্ষীক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰা দুৰ্বৃত্তৰ দলটোৱে ঘটনা সন্দৰ্ভত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। আমি মহামাৰীৰ হয়, আমি 9 APBN হয়। আপোনালোকৰ সতীৰ্থ এজনক আজি আক্ৰমণ কৰা দেখ পৰিলক্ষিত হৈছে। আক্ৰমণ মানে এনেকুৱা, তেওঁলোকে মেচৰ আজি বজাৰ কৰিবলৈ গৈছিল। হয়। এই সন্ধিয়া 5:30-6টা বজাত হয়। তেওঁলোকে কিবা চাউল আনিবলৈ গৈছিলে। হয়। তাৰপিছত যোৱাৰ অৱস্থাতে থানাৰ ওচৰতে আৰু এক ফলং ওচৰতে বাইকখন লৈ গ'ল। তেওঁলোকে 3জনে মদ খাই আছিলে। আমাৰ 2জন জোৱান গৈছিলে। গৈ থাকোঁতে বাইকখন ৰাখিলে, ৰাখি পেলাই গটা মাৰি দিলে। দি পেলাই আমাৰ লগৰ এজনৰ মেচৰ পইচা আছিলে, পইচাটো ল'লে, লৈ পেলাই আমাৰ ল'ৰাটোক মাৰিলে। মাৰোঁতে কৈছে আমি থানাৰে মানুহ কিয় মাৰিছ? তেতিয়া কৈছে অলপ বেয়া অশ্লীল ভাষাৰে কৈ পেলাই কৈছে কিহৰ থানাৰ কি বুলি কয়, তাৰমানে দাদাগিৰি কৰিছে, গুণ্ডাগিৰি কৰিছে, তাৰমানে পইচা ডকাইত কৰিছে, মালৰ নিচাত কৰিছে। নাম যিজনক আমাৰ বেছিকৈ মাৰ খালে তেওঁ লেছ নায়ক আপোনাৰ জালালুদ্দিন আহমেদ আৰু এজন আছে সঞ্জীৱ দাস। কোন বেটেলিয়নৰ? আমি 9 AP বেটেলিয়ন। আমি মোৱামাৰী থানাত আমি বেটেলিয়ন পাৰ্টি আছে, ছেকশ্যন আছো। হয় হয়। এতিয়া আপোনালোকে আটক কৰিছে? কি কয় আটক কৰিছে? আমাৰ 3জনে মাৰিছে, তাৰে এজনে মানে ধৰি ৰাখিছে, সিহঁতে পুৰা ঘুচিয়াই আছে। তাৰপিছত আমাক থানাৰ মানুহক ফোন কৰিলে। ফোন কৰাৰ লগে লগে আমাৰ যিমান থানাৰ ষ্টাফ আছো সকলো দৌৰি গ'লো, গৈ পেলাই তেওঁক উদ্ধাৰ কৰিলোঁ, ধৰিলোঁ। তাৰপিছত যিজনক ধৰি ৰাখিছিল তেওঁক থানালৈ লৈ আনিলোঁ। আনি পেলাই 2জনক আমি মেডিকেল কৰিলে। মেডিকেল কৰাৰ পিছত আমাৰ ডাঙৰ ওচৰ আমাৰ আহিছে, তেওঁলোকে কি কৰে তেওঁলোকে জানিব। এজনক মানে 3জন দুৰ্বৃত্তৰ ভিতৰত এজনক আটক কৰিবলৈ সক্ষম হৈছে। 2জনে কামিছিলে, এজনৰ হেলমেট আছিলে আৰু থানাৰ পৰা আপোনাৰ জাষ্ট 1 মিনিটৰ ৰাস্তাও নহয়। মানে যোনে আক্ৰমণ কৰিছিলে, আক্ৰমণ কৰা এজনক আটক কৰিছে খালি। 3জনৰ 2জন পলালে। ওচৰৰ ৰাইজত যেতিয়া আহি গ'ল, হাল্লা যেতিয়া হ'ল মাৰপিট, সেই 2জন পলাল, ইয়াক ধৰি ৰাখিলে। ঠিক আছে, হ'ব।